প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম পঞ্চায়ত নিৰ্বাচনত ব্যৱহৃত হোৱা পত্ৰ নং 17 ইংৰাজীত ফৰ্ম নং 17 আৰু এনেক্সাৰ 4 অনুবন্ধ 4 এই ফৰ্মটো কেনেকৈ ফিল আপ কৰিব। ইয়াৰ 4টা চাগে পাৰ্ট আছে ABCD, গতিকে এই সকলো পাৰ্টৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। 3টা নে 4টা পাৰ্ট আছে মই চিয়ৰ নহয়, কিন্তু মই যেতিয়া এইটো আপোনালোকক দেখাই যাম তেতিয়া সেইটো ওলাই পৰিব। ভোট গ্ৰহণ আৰম্ভ হোৱাৰ আগতে প্ৰিচাইডিং বিষয়াই দিয়া ঘোষণা, এইটো পাৰ্ট 1 হ'ব বা অংশ ক, আৰু ফৰ্মসমূহ অসমীয়াতে থাকিব আৰু আপোনাৰ সুবিধা অনুসৰি আপুনি ভাষাত চুজ কৰিব। পৰাপক্ষত ইংৰাজীত চুজ কৰিলে বেছি ভাল। মোৰ ব্যক্তিগত এইটো কথা যে ইংৰাজী ইউজ কৰিলে এইটো কাৰণে ভাল, ইংৰাজী লেংগুৱেজটো আমি যেতিয়া ইউজ কৰিম তাত যদি আমাৰ ইংৰাজী নাম্বাৰবোৰ ইউজ কৰিম তেতিয়া আমাৰ কোনো ধৰণৰ গাফিলতি হোৱাৰ চান্সটো কম থাকে বা বেমেজালি হোৱাৰ চান্সটো কম থাকে। কাৰণ ইংৰাজীৰ যিটো সেইটো আকৌ অসমীয়াত চাৰি হৈ যায়, তেনেকুৱা যাতে একো প্ৰব্লেম নহয় আৰু সেইটো আপোনাৰ নিজৰ ব্যক্তিগত কথা। গতিকে আপুনি য'ত কমফৰ্টেবল হয় ইংৰাজীত কৰিলে ফটককৈ সেইটো বুজি পোৱাটো সুবিধা হয়। ভোট গ্ৰহণ আৰম্ভ হোৱাৰ আগতে প্ৰিজাইডিং বিষয়াই দিয়া ঘোষণা, এইটো অংশ ক বুলি কৈছে। ইয়াত আপোনালোকে পঞ্চায়ত নিৰ্বাচন বুলি এনেকৈ ফৰ্ম পাব। জিলা পৰিষদ সমষ্টিৰ নম্বৰ আৰু নাম, তো ইয়াত আপোনালোকে ZPC নাম্বাৰ ইয়াত লিখিব লাগিব আৰু সমষ্টিৰ নম্বৰো লিখিব লাগিব, নামো লিখিব লাগিব। আঞ্চলিক পঞ্চায়তৰ নম্বৰ আৰু নাম, আঞ্চলিক পঞ্চায়তৰ নম্বৰ কি হয়, নাম কি হয়, সেইটো ইয়াত লিখিব লাগিব। সেইটো অলৰেডি আপোনালোকে গম পাই যাব যেতিয়া আপোনালোকক ডিউটিটো এলট কৰিব। তাৰপিছত গাঁও পঞ্চায়তৰ নম্বৰ আৰু নাম, ইয়াত গাঁও পঞ্চায়তৰ নম্বৰ আৰু নাম লিখিব লাগিব। তাৰপিছত গাঁও পঞ্চায়তৰ সমষ্টিৰ নম্বৰ আৰু নাম ইয়াত লিখিব লাগিব, যিটোৱে প্ৰযোজ্য হয়। গাঁও পঞ্চায়ত সমষ্টিৰ নম্বৰৰ নাম যিটোৱে প্ৰযোজ্য হয় সেইটো লিখিব। ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰ আৰু নাম, ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰ আৰু নাম এইটো একেবাৰে নেপাহৰিব। লেফ্ট ৰাইট বাওঁহাত সোঁহাতো থাকে, সেইটো আপোনালোকে ইয়াত লিখিব লাগিব। ভোট গ্ৰহণৰ তাৰিখ, এইটোতো গম পাবই যি হ'ব। মই ইয়াৰ দ্বাৰা ঘোষণা কৰোঁ যে 1. মই পলিং এজেণ্ট আৰু উপস্থিত আন ব্যক্তিসকলক দেখুৱাইছোঁ যে ভোট গ্ৰহণৰ বাবে ব্যৱহাৰ কৰিবলগীয়া বেলট বাকচটো খালী। এইটো আপুনি নিশ্চিত কৰিব লাগিব আৰু আপুনি এইটো ঘোষণা কৰিব লাগিব চিঞৰি ইমান চিঞৰিব নালাগে, আপুনি পঢ়ি দিব লাগিব। 2. বেলট বাকচ সুৰক্ষিত কৰিবলৈ ব্যৱহাৰ কৰা কাগজৰ চিল মোহৰৰ ওপৰত মই নিজে চহী কৰিছোঁ। চহী কৰিবলৈ ইচ্ছুক পুলিং এজেণ্টসকলৰ চহীও লৈছোঁ। গতিকে আপুনি এইটো নিশ্চিত কৰিব লাগিব। বেলট বাকচটো যাতে ছেফ গাৰ্ড হয় তাৰ কাৰণে আপুনি কাগজৰ যি চিল মোহৰ হ'ব তাত আপুনি নিজে চাইন কৰিব লাগিব, ছিগনেচাৰ কৰিব লাগিব, ফুল ছিগনেচাৰ। আৰু তাৰ লগত আপুনি চহী কৰিবলৈ ইচ্ছুক যদি পলিং এজেণ্ট থাকে তেওঁলোকেও যাতে তাত চহীটো কৰে সেইটো আপুনি এলাউ কৰিব লাগিব। 3. এজ এ প্ৰিচাইডিং অফিচাৰ। 3. মই পুলিং এজেণ্ট আৰু উপস্থিত আন ব্যক্তিসকলক প্ৰদৰ্শন কৰিছোঁ যে ভোট গ্ৰহণত ব্যৱহাৰ হ'ব লগা ভোটাৰ তালিকাৰ চিহ্নিত প্ৰতিলিপিত ডাকযোগে ভোটদানৰ সুবিধা গ্ৰহণ কৰা লোকসকলৰ নামত এই সম্পৰ্কে দিয়া চিনৰ বাদে অন্য কোনো চিন নাই। লগত আপুনি এই তৃতীয় যিটো ইয়াত কথা কৈছে সেইটো নিশ্চিত কৰিব লাগিব যে আপুনি সেইটো পুলিং এজেণ্ট আৰু উপস্থিত ৰাইজ গোটেই গাঁৱৰ মানুহ নাহে, ভিতৰত যিসকল পাৰ্মিটেড ব্যক্তি থাকিব, যে যিটো ভোটাৰ তালিকা আপোনাক দিয়া হৈছে মাৰ্ক কপি চিহ্নিত প্ৰতিলিপি, সেইটোত অন্যান্য কোনো ধৰণৰ চিন নাই এক্সেপ্ট য'ত পষ্টেল বেলেট যদি কোনোবাই ব্যৱহাৰ কৰিছে PB বুলি তাত থাকিব পাৰে, সেইটোৱে দাগ থাকিব পাৰে। তাৰ বাহিৰে তাত কোনো ধৰণৰ বেলেগ চিন নাই, আপুনি সেইটো নিশ্চিত কৰিব লাগিব। তাৰ বাহিৰে মই ভোট গ্ৰহণ কেন্দ্ৰত ব্যৱহাৰ হ'ব লগা বেলট কাগজৰ প্ৰথম আৰু শেষ ক্ৰমিক নম্বৰসমূহ
টুকি ৰাখিবলৈ পুলিং এজেণ্টসকলক অনুমতি দিছোঁ আৰু তেওঁলোকক ভোটগ্ৰহণ কেন্দ্ৰত ব্যৱহাৰ হ'ব লগা বেলট কাগজৰ বান্ডিলসমূহ প্ৰদৰ্শন কৰিছোঁ। 4 নম্বৰত আপুনি এইটো কথাও ঘোষণা কৰিব লাগিব যে ভোটগ্ৰহণ কেন্দ্ৰত যিটো বেলট কাগজ ব্যৱহাৰ হৈছে তাৰ প্ৰথমৰ পৰা শেষৰলৈকে মানে যিটো ক্ৰমিক নম্বৰ আছে সেইটো আপুনি টুকি ৰাখিবলৈ দিছে পলিং এজেণ্টসকলক। আৰু আপোনালোকে মানে আপুনি সেই বেলট কাগজৰ বান্ডিলসমূহ ৰাইজ মানে তাত যিসকল উপস্থিত থাকিব তেওঁলোকক ডিছপ্লে কৰিব লাগিব। তাৰপিছত পলিং এজেণ্টৰ চহী ইয়াত তেওঁ চহী কৰিব। তাৰপিছত ইয়াত আপোনাৰ প্ৰিজাইডিং বিষয়াৰ চহী। প্ৰিজাইডিং বিষয়াৰ য'তেই চহী তাতেই সেইটো যিটো মানে তেওঁৰ মানে ডিষ্টিংগুইচিং মাৰ্ক সেইটো মাৰিবলৈ কিন্তু নেপাহৰিব। লগত ডিষ্টিংগুইচিং মাৰ্কৰ বাহিৰে অন্যান্য আৰু এটা থাকে ষ্টাম্প টাইপ, সেইটো কিন্তু ইয়াত মাৰিব লাগিব। তাৰ বাহিৰে এই পলিং এজেণ্টৰ চহীটো তলত আছে 1, 2, 3 যিমানজন হয় আৰু কোনটো প্ৰাৰ্থীৰ এইটো ব্ৰেকেটত লিখি দিব লাগিব। চাওক এইটো কোনটো প্ৰাৰ্থীৰ হয়, 2টো একে 3টো একে ইত্যাদি নিম্নলিখিত পলিং এজেণ্টসকলে চহী কৰিবলৈ অমান্তি হ'ল। তো কিছুমানে হয়তো মই চহী নকৰোঁ বুলিও ক'ব পাৰে কিবা কাৰণত, তেতিয়াও আপোনালোকে ইয়াত তেওঁলোকৰ নাম আৰু কোনটো প্ৰাৰ্থী হয় সেইটো ইয়াত মেনশ্যন কৰিব লাগিব, সেইটো আপোনালোকে নেপাহৰিব। তাৰপিছত তাৰিখ লিখিব লাগিব। তাৰপিছতে ক্ৰমশ ইয়াত লিখিব লাগিব ক্ৰমশ কিমান কি হয় আৰু প্ৰিজাইডিং বিষয়াৰ পুনৰ ইয়াত ছিগনেচাৰ আৰু চিল মোহৰ তেওঁ ইয়াত মাৰিব লাগিব। গতিকে এইটো হৈছে আমাৰ পাৰ্ট এ বা খণ্ড ক বা অংশ ক। তাৰপিছত পাৰ্ট বি ফৰ্মত পৰৱৰ্তী বেলট বাকচসমূহ ব্যৱহাৰ কৰাৰ সময়ত প্ৰিচাইডিং বিষয়াই দিয়া ঘোষণা। প্ৰিচাইডিং বিষয়াই পুনৰ ডিক্লেৰেশ্যন দিব লাগিব বেলট বাকচসমূহ ব্যৱহাৰ কৰাৰ সময়ত। ভোটগ্ৰহণ কেন্দ্ৰৰ নম্বৰ আৰু নাম ইয়াত পুনৰ মেনশ্যন কৰিব লাগিব। এইটো বহুতবাৰ লিখিব লাগিব। আৰু ভোটগ্ৰহণৰ তাৰিখ মই ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে 1. মই পলিং এজেণ্ট আৰু উপস্থিত আন ব্যক্তিসকলক প্ৰদৰ্শন কৰিছোঁ যে ভোটগ্ৰহণত ব্যৱহাৰ কৰা দ্বিতীয় বা তৃতীয়টো বেলট বাকচ খালী, সেইটো আপুনি থিৰাং কৰিব লাগিব। 2. বেলট বাকচ সুৰক্ষিত কৰিবলৈ ব্যৱহাৰ কৰা কাগজৰ চিল মোহৰৰ ওপৰত মই নিজৰ চহী কৰিছোঁ আৰু ইচ্ছুক পুলিং এজেণ্টসকলৰ চহীও লৈছোঁ, সেইটো আপুনি নিশ্চিত কৰিব লাগিব। ভোটগ্ৰহণ এজেণ্টৰ চহী ইয়াত 1, 2, 3 যিমান হয় আগত চহী কৰিব, তাৰপিছতে প্ৰাৰ্থীৰ নামটো লিখি যাব তেওঁলোকে। পুনৰ নিম্নলিখিত পুলিং এজেণ্টসকলে চহী কৰিবলৈ অমান্তি হ'ল যদি মানে অমান্তি হয় নাম একফালে আৰু পিছফালে হ'ব প্ৰাৰ্থীৰ নাম, পুনৰ তাৰিখ, পুনৰ প্ৰিজাইডিং বিষয়াৰ চহী আৰু চিলমোহৰ মাৰিব লাগিব। তাৰপিছত পাৰ্ট চি ভোটগ্ৰহণ শেষ হোৱাৰ পিছত তেওঁ ঘোষণা কৰিব লাগিব যে ভোটগ্ৰহণ শেষ হ'ল। পঢ়ি দিব লাগিব মই বেলট গ্ৰহণ শেষ হোৱাৰ সময়ত ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত থকা নিম্ন স্বাক্ষৰকাৰী পুলিং এজেণ্টসকলক নিৰ্ধাৰিত প্ৰপত্ৰত বেলট কাগজৰ হিচাপৰ এখনকৈ প্ৰত্যায়িত প্ৰতিলিপি প্ৰদান কৰিছোঁ বুলি তেওঁ সেইটো ঘোষণা কৰিব লাগিব। তাৰিখ লিখিব লাগিব। প্ৰিজাইডিং বিষয়াৰ ইয়াতে চহী আৰু চিলমোহৰ। বেলট কাগজৰ হিচাপৰ এখন প্ৰত্যায়িত প্ৰতিলিপি পোৱা হ'ল বুলি পলিং এজেণ্টে চহী মাৰিব লাগিব। 1, 2, 3 যিমান থাকে প্ৰাৰ্থীৰ নামটো পিছত হ'ব, আগফালটো হ'ব পুলিং এজেণ্টৰ চহী। 1, 2, 3 যিমান হয় চবতে ছেম প্ৰচেছটো ৰিপিট হ'ব। নিম্নলিখিত পুলিং এজেণ্টসকলে বেলট কাগজৰ হিচাপৰ প্ৰত্যায়িত প্ৰতিলিপি গ্ৰহণ কৰিবলৈ আৰু তাৰ ৰচিদ দিবলৈ অমান্তি হোৱাত তেওঁলোকক প্ৰতিলিপি দিয়া নহ'ল। তো কিছুমান হয়তো চহী কৰিবলৈ নিবিচাৰিব, তেতিয়া আপুনি তেওঁক সেইটো দিব নোৱাৰে। গতিকে সেইটো আপুনি লিখি দিব লাগিব কাক দিয়া নহ'ল, কোনো অমান্তি হ'ল, 1, 2 প্ৰাৰ্থী আৰু প্লাছ তেওঁলোকৰ নিজৰ ডিটেইলছ, তাৰিখ, পুনৰ প্ৰিচাইডিং বিষয়াৰ চহী আৰু তেওঁৰ চিলমোহৰ ইয়াতো মাৰিব লাগিব। গতিকে ইয়াতে আমাৰ এইটো সমাপ্ত হৈছে। এইটো হৈছে আমাৰ ফৰ্ম 17। ফৰ্ম 17 Annexure 4 ইয়াৰ মই আৰম্ভণিত কৈছিলোঁ 3টা নে 4টা, গতিকে ইয়াত 3টা পাৰ্ট আছে ABC, ইংৰাজীত অংশ ক খ গ, আৰু ফৰ্মটো ইংৰাজীত থাকে নে নাথাকে সেইটো ক'ব নোৱাৰোঁ, মানে অসমীয়াতে থকাৰ কথাই কৈছে। গতিকে
ইংৰাজীত থাকিলেতো ভালেই হ'ব বা দুটাত থাকিলেও ভাল যোনটো হয় আপোনালোকে চুজ কৰিব পৰাপক্ষত ইংৰাজীত লিখিলে ভাল হয় যাতে মানে কথাবোৰ খেলিমেলি নহয় নাম্বাৰিঙৰ ক্ষেত্ৰত যাতে খেলিমেলি নহয় সেইটো কথা গতিকে আশা কৰোঁ আপোনালোকে কথাটো বুজি পালে আৰু ফৰ্ম 17 কেনেকৈ ফিল আপ কৰিব লাগে বুজি পালে ধন্যবাদ